Hey, good morning traders. So, আজি মাৰ্কেট আমি এনালাইজ কৰি লওঁ আজি আৰু এণ্ড ট্ৰেড প্লেনটো কৰি লওঁ আজি। চ' আজি আমি দিনটো কি কৰিম যোৱাকালি মই কিবা কাৰণত ট্ৰেড কৰিব নোৱাৰিলোঁ, ক'ৰবাত যাবলগীয়া আছিলে। চ' যোৱাকালি বহুত ধুনীয়া ফল হ'ল যোৱাকালিও, ঠিক আছে। চ' আজি আমি কি কৰিম চাই লওঁ। চাওক বেংক নিফটিত আপোনাৰ তাৰ প্ৰিভিয়াছ ডে কিমান ডাঙৰ মুভ আহিছিলে, ঠিক আছে। দেন যোৱাকালিও ভাল হোল্ড কৰি পেলাই দেন আকৌ ডাউন ফ'ল হৈ গ'ল, মানে চেলিঙত আহিলে। চ' মাৰ্কেট এতিয়া ক'ৰবাত ন ক'ৰবাত চেলিঙতে গৈ আছে, ঠিক আছে। মাৰ্কেট ট্ৰেণ্ডিং আছে চেলিঙত। চ' আমি মাৰ্কেট লগতে যাম। চ' কয় নহয় অলৱেজ ট্ৰেণ্ড ইজ অলৱেজ ফ্ৰেণ্ড। চ' ট্ৰেণ্ডক ফ'ল' কৰা। চ' মাৰ্কেট এতিয়া ডাউনৱাৰ্ড ট্ৰেণ্ডত আছে, ঠিক আছে। চ' আমি মাৰ্কেট লগতে যাম, আমিও চেলিং কৰিম। বাট মই যিকেইটা জোন বনাইছোঁ, চাপ'জ মাৰ্কেট যদি 47,148 ওপৰত যদি অ'পেন হয়, ঠিক আছে, জাষ্ট অ'পেন হৈ পেলাই ডাইৰেক্ট যদি ওপৰত যায়, দেন এতিয়া আমি ইয়াতে ৰখি পেলাই প্ৰাইচ একদম চাম, ঠিক আছে। ডাইৰেক্ট চেল নকৰোঁ, কিন্তু ইয়াতে চেল ষ্ট্ৰাইক হৈ যাব। যদি কেনেবাকৈ ফ্লাইট অ'পেন হয়, তেতিয়াহ'লে আমি চেলিং কৰিম অবভিয়াছলি। কেনেবাকৈ যদি গেপ ডাউন অ'পেন হয়, দেন অবভিয়াছলি আমি চেলিং কৰিম, ঠিক আছে। এই ৰেড লাইনটো যোনটো মই দিছোঁ বনাইছোঁ নিফটি বেংকত। চ' ইয়াৰ তলত যদি অ'পেন হয়, চ' আমি চেলিঙে প্লেন বনাম, ঠিক আছে। চ' চিমিলাৰলি বেংক নিফটিটো পুৰা ডাইৰেক্ট চেলিং আছে, একদম ট্ৰেণ্ডিং মাৰ্কেট, ঠিক আছে। ধুনীয়া ফল কৰিছে একদম। চ' নিফটিটো ছেইম, এই যোনটো ৰেড ডাউন বনাইছোঁ তোমাৰ 22,126 যদি ওপৰত যায়, দেন আমি ৱেইট এণ্ড ৱাচ কৰিম, চাম কেনেকৈ প্ৰাইচ দেন ডিচাইড কৰিম। বাট যদি তলত ফ্লেট খোলে, ডাইৰেক্ট আমি চেলিং কৰিম, ঠিক আছে। ফ্লেট বা গেপ ডাউনত আমি চেলিং কৰিম, কিন্তু মাৰ্কেট ডাউনৱাৰ্ড ট্ৰেণ্ডিং আছে, চেলিঙত গৈ আছে, ঠিক আছে। চেণ্টিমেণ্ট তেনেকুৱা আছে। চ' আমি তেনেকুৱা কাম কৰিম, মাৰ্কেটৰ লগত যাম, ঠিক আছে। বাট ইমিডিয়েট নাযাব, প্ৰাইচিংটো চাই ল'ব, ঠিক আছে। চ' ষ্টেটিং গাইজ, মাৰ্কেট অ'পেন হোৱা নাই, মাৰ্কেট অ'পেন হ'লে আকৌ আমি প্ৰাইচটো চাম, ঠিক আছে। চ' চাই থাকক। চ' গাইজ আমাৰ ষ্টপ আছে সেইটো ওলাব। চ' আমি ক'ত পাৰচেজ কৰিছিলোঁ কৈ দি আছোঁ আপোনাক। আমি এণ্ট্ৰি বনাইছিলোঁ 923, ঠিক আছে। মই আৰ্লি এণ্ট্ৰি বনালোঁ আজি, জল্দি এণ্ট্ৰি বনালোঁ 923 আছে। 920 এক ছেকেণ্ড, 923 এইটো ৰেড কেণ্ডেলত ইয়াত মই এণ্ট্ৰি বনাইছিলোঁ, এইটো ৰেড কেণ্ডেলত, ঠিক আছে। এণ্ড আজি যেনেকৈ গম পালোঁ যে মাৰ্কেট আকৌ ওপৰত গুচি গ'ল। চ' মই আকৌ ইয়াতে কোৱান্টিটি এড কৰিলোঁ, অলপ মোৰ কনফিডেঞ্চ আছিলে যে মাৰ্কেট ডাউন আহিব, ফল কৰিব। বাট এনেকৈ নহ'ল, ইয়াতে কোৱান্টিটি আৰু এড কৰিলোঁ, এইটো মোৰ ভুল হ'ল, মিষ্টেক হৈ গ'ল। ইয়াতে কোৱান্টিটি এড কৰিব নালাগিছিলে, ঠিক আছে। কম কোৱান্টিটি ট্ৰেড কৰিব আছে ওৱান লট দি। চ' মই ইয়াতে দুটা লট এড কৰি দিলোঁ, আৰু দুটা এড কৰিলোঁ, ত' টোটেল তিনিটা লট হৈ গ'ল, ঠিক আছে। এই তিনিটা লটত আজি লছ হৈ গ'ল। এই মাৰ্কেটৰ চাইড বাই চাইড গৈ আছে, ফাৰ্ষ্ট এনেকৈ আহিলে আকৌ ডাউনৱাৰ্ড, আকৌ ওপৰত, আকৌ ডাউন, মানে পুৰা ট্ৰেপিং জোন চলি আছে, ঠিক আছে। পুৰা ট্ৰেপ কৰি আছে। চ' আজি বহুত ইমান এটা ভাল নাথাকিলে, কিয়নো নিফটিটো ওলাই ওপৰত গৈ আছে, বাট পুৰা ট্ৰেপিং জোন চলি আছে, ঠিক আছে। চাইড বেচ আছে, বাঢ়াই নাই। চ' এনেকুৱা মাৰ্কেটত বি কেয়াৰফুল। এটা খুব বেছি এটা ট্ৰেড কৰিব, যদি লছ হৈ যায় ওলাই যাওক, যিমানেই হওক। আমাৰ এনালাইছৰ ভিতৰত আমি যিমান যি ৰিজন ল'লে সেইটো বাবজুদ যদি আপোনাৰ লছ হৈ গৈছে, চ' ওলাই যাওক, সেইটোৱে বেটাৰ। নহ'লে ট্ৰেপ কৰিয়ে থাকিব, আপুনি ব্ৰকেজ ভৰি মানে হেৰি হৈ যাব, ঠিক আছে। এনেকুৱা এটা ট্ৰেড কৰক, লছ হ'ল ওলাই যাওক। কিন্তু ইমান ধুনীয়া এনালাইজ কৰিছিলোঁ, এনালাইজ কৰাৰ পিছত যদি এনেকৈ হৈছে, তোমাক এনেকৈ কৰিছে, লছ ওলাই গৈছোঁ আৰু ট্ৰেড নকৰোঁ আজিকালি ইমানে। চ' আজি এবাৰ কোৱান্টিটি এড অন কৰাৰ কাৰণে অলপ লছটো বেছি হৈ গ'ল, 2568 লছ হ'ল। এইটোত মিষ্টেক, এতিয়া আমি নেক্সট টাইম নকৰোঁ আৰু মই এইটো আজি মই লাৰ্ণিং পইণ্ট এটা পাই গৈছোঁ যে ইমান জল্দিও কাম কৰিব নালাগে, আৰু কোৱান্টিটি এড অন অলপ চাই চিতি কৰিব লাগে, ঠিক আছে।
চ' এণ্ড চাইডৱেজ মাৰ্কেটটো আজি চাইছে আমি কিমান চাইডৱেজ হৈ আছে, ঠিক আছে। চ' কালি আৰু লগ পাম, আজিৰ কাৰণে ধন্যবাদ।